নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাও যেহেতু ইতিমধ্যে বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম চৰ্চালৈ আহিছে বা হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰা হ'ল আৰু তাৰ পিছতে এতিয়া আবেদন জনাব ৰাজ্যপালক বিয়লিৰ ভাগত হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ সমান্তৰালকৈ এতিয়া মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব তাকে লৈ চলিছে ব্যাপক চৰ্চা আৰু জল্পনা কল্পনা এইখিনি মুহূৰ্তত নিউজ 18ৰ হাতত আহিছে এখন তালিকা কোনে কোনে স্থান লাভ কৰিব নতুন মন্ত্ৰীসভাত নিউজ 18ৰ হাতত আহি পৰিছে এখন সম্ভাৱ্য তালিকা আৰু এই তালিকাত আমি নাম ইতিমধ্যে জনাইছো আপোনাক বৰাকৰ পৰা দুগৰাকী নেতাৰ নাম চৰ্চাত পথাৰকান্দিৰ পৰা বিজেপি নেতা কৃষ্ণেন্দু পাল ধলাইৰ পৰা পৰিমল শুক্লবৈদ্য হাফলং নন্দিতা গাৰ্লুচা বোকাজান নুমল মমিনৰ নাম চৰ্চালৈ আহিছে কোকৰাঝাৰ পূবৰ পৰা ইউপিপিএলৰ লৰেন্স ইছলাৰীৰ নাম চৰ্চাত বঙাইগাঁও অগপৰ নেতা ফণীভূষণ চৌধুৰী পাটাচাৰকুছিৰ বিজেপি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস দিছপুৰৰ পৰা বিজয়ী অতুল বৰা গুৱাহাটী পূব সিদ্ধাৰ্থ ভট্টাচাৰ্য নলবাৰীৰ পৰা বিজয়ী জয়ন্ত মল্ল বৰুৱা ধৰ্মপুৰ সমষ্টিৰ চন্দ্ৰমোহন পাটোৱাৰী চাপাগুৰি ইউপিপিএলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্ম বিজেপিৰ প্ৰাৰ্থী পানেৰী সমষ্টিৰ বিশ্বজিৎ দৈমাৰী ওদালগুৰিত ইউপিপিএল সমষ্টি গোবিন্দ বসুমতাৰী ঢেকিয়াজুলিৰ বিজেপি নেতা অশোক সিংঘাল বিহালীৰ বিজেপি নেতা ৰঞ্জিত দত্ত জাগিৰোডৰ পীযুষ হাজৰিকা কলিয়াবৰৰ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত বোকাখাট সমষ্টিৰ অগপৰ সভাপতি অতুল বৰা গোলাঘাটৰ বিজেপি নেত্ৰী অজন্তা নেওগ যোৰহাটৰ বিজেপি নেতা হিতেন্দ্ৰনাথ গোস্বামী বিশ্বৰ বুকুত ভাৰতবৰ্ষক আটাইতকৈ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰি যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰা ইতিমধ্যে সফল ৰূপ ধাৰণ কৰিছে আজি বিশ্বৰ ৭৭০ কোটি জনতাই ভাৰতবৰ্ষক শ্ৰদ্ধাৰে সম্বোধন কৰে আৰু সকলোৱে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যলৈ অপেক্ষা কৰে ইয়াৰ অৰ্থ এইটোৱে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বক্তব্য দিয়ে সেই বক্তব্যৰ দ্বাৰা সমাজখন সুসংগঠিত কৰি সমাজত শক্তি যোগান ধৰে সমাজৰ মাজত আত্মবিশ্বাস জগাই তোলে গতিকে সেই শক্তি আজি প্ৰদৰ্শন কৰিবলৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ আজি যোগ্যতা অৰ্জন কৰিছে সফলতা অৰ্জন কৰিছে মোৰ দৃঢ় বিশ্বাস অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা আমি সকলো জাতি জনগোষ্ঠীক আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আগুৱাই নিবলৈ সক্ষম হ'ম আৰু অসমৰ বুকুত যি প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তি আছে এই শক্তিক উজ্জীৱিত কৰি আগন্তুক দিনত এই শক্তিৰ দ্বাৰা অসমক ভাৰতবৰ্ষৰ বুকুত এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমি সফল কাম হ'ব পাৰিম যোৱা 5 বছৰৰ অভিজ্ঞতাৰ ভিত্তিত বহু কথা আমি শিকিবলৈ সক্ষম হ'লো আমাৰ ত্ৰুটি বিচ্যুতিবিলাক আমি প্ৰত্যক্ষ কৰিলোঁ আৰু সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জনাইছোঁ এই অভাজনৰ 5 বছৰীয়া কাৰ্যকালত মোৰ সতীৰ্থ মন্ত্ৰীসকলৰ লগতে সতীৰ্থ বিধায়কসকল সাংসদসকল আপোনালোকে যেনেধৰণে আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তাৰ বাবে চৰকাৰখন সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল আৰু এই যাত্ৰাত সাংবাদিক বন্ধুসকলেও গঠনমূলক সমালোচনাৰে আমাৰ ভুলবিলাক আঙুলিয়াই দি ত্ৰুটি বিচ্যুতিবিলাক দেখুৱাই দি আমাক যেনেধৰণে সজাগ সচেতন কৰি তুলিলে সতৰ্ক কৰি তুলিলে ৰাইজৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰাৰ যি অনুপ্ৰেৰণা যোগালে তাৰ বাবে অসমৰ সংবাদ মাধ্যমক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ যি দীৰ্ঘদিনীয়া ৰাজনীতি পথাৰত যি অভিজ্ঞতা আছে সেই অভিজ্ঞতা সকলোবিলাক প্ৰয়োগ কৰি আগন্তুক দিনত অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ বুকুত গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিব মই কেৱল বিধায়কসকলক আহ্বান জনাইছোঁ আপোনালোকে কেতিয়াবা হয়তো ব্যক্তিগত কথাত আপোনালোকে কোনোবাই যদি কিবা কাৰণত আপোনালোকে যদি পূৰণ নহয় আপোনালোকে কেতিয়াও সেই কথাক গুৰুত্ব নিদিব সকলো সময়তে সামাজিক কথাক আপোনালোকে গুৰুত্ব দিব সমাজখনে সদায় সামাজিক দৃষ্টিভংগীৰে কাম কৰাটো জনপ্ৰতিনিধিৰ পৰা আশা কৰে মই এগৰাকী মহান ব্যক্তিয়ে কোৱা কথা মোৰ মনলৈ আহিছে
নিশ্চিতভাৱে ভীষ্মই কৈছিল যুধিষ্ঠিৰ, দেশ ৰজাৰ বাবে নহয়, ৰজা দেশৰ বাবে। দেশ ৰাজা কিলে নেহি, ৰাজা দেশ কিলে হতে হে। গতিকে আমি জনপ্ৰতিনিধিসকল আমি সমাজৰ বাবে, দেশৰ বাবে, সমাজখন আমাৰ বাবে নহয়, সেইটো কথা আমি সকলোৱে মনত ৰাখিব লাগিব। সদায় আমি দেশৰ স্বাৰ্থত সমৰ্পিত হৈ কাম কৰিব লাগিব। গতিকে সেইখিনি শক্তি আপোনালোকৰ ব্যক্তিত্বত আছে। মোৰ দৃঢ় বিশ্বাস যোৱা 5 বছৰ আপোনালোকে ইমান সফল কাম কৰিলে নিজ নিজ সমষ্টিত, তাৰ বাবে সমাজখনে আপোনালোকক দ্বিতীয়বাৰৰ বাবেও বহুতকে তেনেধৰণে জিকাই পঠিয়াইছে, তৃতীয়বাৰৰ কাৰণে জিকাই পঠিয়াইছে। গতিকে সেই মানুহৰ মৰম স্নেহ আন্তৰিকতাটোক সকলো সময়তে শ্ৰদ্ধা ভক্তিৰে সম্বোধন কৰিব, সততা নিষ্ঠাৰে কাম কৰিব। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনীলতাৰ নীতিৰে আমি যোৱা 5 বছৰ কাৰ্যনিৰ্বাহ কৰাৰ বাবে এইখন চৰকাৰে ৰাইজৰ পৰা সমদৰ বুটলিবলৈ সক্ষম হ'ল, আস্থাৰ বিশ্বাস বুটলিবলৈ সক্ষম হ'ল। গতিকে আমি কেইবাটাও দিশত সফলতা অৰ্জন কৰিলোঁ। মই সেইখিনি কথা বিতংভাৱে ক'লে এতিয়া হয়তো বহু সময় লাগিব। যাই কি নহওক, আজি এই মহামঞ্চৰ পৰাই মই অসমৰ প্ৰত্যেকগৰাকী নাগৰিকলৈ কোটি কোটি প্ৰণিপাত আৰু আন্তৰিক কৃতজ্ঞতাৰ সেৱা জনাইছোঁ। কাৰণ ৰাইজৰ সহযোগিতাৰ বাবে যোৱা 5 বছৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে এখন সুন্দৰ প্ৰতিচ্ছবি, উন্নয়নৰ প্ৰতিচ্ছবি, সমন্বয়ৰ প্ৰতিচ্ছবি, আন্তৰিকতাৰ প্ৰতিচ্ছবি, ভাতৃত্ববোধৰ প্ৰতিচ্ছবি, শান্তিৰ প্ৰতিচ্ছবি অসমৰ বুকুত দাঙি ধৰিবলৈ সক্ষম হ'ল। গতিকে সেইখিনি আগন্তুক দিনতো আমি তাক বৰ্তাই ৰাখিব লাগিব। আৰু বৰ্তমান কোভিড-19ৰ বিৰুদ্ধে যিখন দ্বিতীয় মহাযুদ্ধ আৰম্ভ হৈছে, এই যুঁজত আমি জয়ী হ'ব লাগিব। গতিকে জনপ্ৰতিনিধিসকলে আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে নিষ্ঠাৰে জনসাধাৰণক এই মুহূৰ্তত সকাহ দিয়াৰ বাবে, এই ভাইৰাছৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে আপোনালোকে যিখিনি আমাৰ নীতি নিয়ম আছে তাক যাতে নিষ্ঠাৰে পালন কৰাৰ ক্ষেত্ৰত জনসাধাৰণে অধিক সতৰ্কতাৰে তেখেতসকলে উদ্যোগ লয়, তাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা গঢ় দিয়াৰ আপোনালোকে দায়িত্ব পালন কৰাৰ প্ৰতি বিশেষভাৱে মনোনিৱেশ কৰিব বুলি আশা ৰাখি মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ ভাতৃপ্ৰতিম, তেখেতৰ কাৰ্যকাল মই আন্তৰিকতাৰে সফলতা কামনা কৰিছোঁ। আৰু সকলো সময়তে মোৰ মৰম স্নেহ আশীৰ্বাদ আৰু সহযোগিতা থাকিব, সকলো সময়তে। গতিকে সকলোৱে মিলি আমি এইখিনি কাম কৰিব লাগিব। আৰু সেইবাবে মোৰ প্ৰত্যেকগৰাকী বিধায়কৰ ওচৰত বিনম্ৰ অনুৰোধ আছে, আমি আন্তৰিকতাৰে সকলো সময়তে মিলাপ্ৰীতিৰে থাকি কাম কৰিম। যিকোনো পৰিস্থিতি নহওক কিয় আমি সকলোৱে উইল ষ্টে টুগেডাৰ। ইউনাইটেড উই ষ্টেণ্ড, ডিভাইডেড উই ফল, তাহানিৰ কথা কেতিয়াও আমি পাহৰি যোৱা উচিত নহয়। সকলো সময়তে এটা পৰিয়ালৰ মানসিকতাৰে, মৰম স্নেহ আন্তৰিকতাৰে আমি আগন্তুক দিনত অসম ৰাজ্যক সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত কাম কৰি যাম। এইখিনিকে বিশেষভাৱে কামনা কৰি পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অভিনন্দন জনাই, আৰু আমাৰ মিত্ৰজোঁটৰ AGP অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়া, মই সকলোকে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপোনালোকে আন্তৰিকতাৰে আজি আমাৰ প্ৰস্তাৱৰ প্ৰতি আপোনালোকে সমৰ্থন জনালে, আৰু আমি সকলোৱে এই আন্তৰিকতাৰে মিলি ৭৫জনীয়া যি আমাৰ দলৰ যিটো শক্তি, আমাৰ ৩টা দলৰ শক্তি আমি আগন্তুক অধিক বৃদ্ধি কৰাৰ কৰ্মৰ যোগেদি আমি অগ্ৰসৰ হ'ম। আৰু আজি সভাত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী तोमर जी और साथ साथ में BL संतोष जी और हमारे अरुण सिंह जी, पवन शर्मा जी, पंडा जी और हमारे प्रदेश अध्यक्ष रंजित कुमार दास जी, महामंत्री दिलीप सैकिया जी और हमारे परम आदरणीय केंद्रीय मंत्री रमेश्वर तेली जी और बीरेन्द्र वैश्य जी, और यहाँ उपस्थित हमारे बीजेपी के राज्यसभा और लोकसभा के सांसदगण, सबको फिर से हृदय से मैं आप सबको आभार व्यक्त करना चाहता हूं। आप हमेशा ऐसा ही हमें हौसला देते रहे और हमारे विधायकगण আপোনালোকে সদায় ঐক্যবদ্ধভাৱে থাকি আমাৰ শক্তি বৃদ্ধি কৰা কামত আত্মনিয়োগ কৰি যাব, তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ।
আমাৰ সকলোকে উদ্দেশ্যি বক্তব্য ৰখাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি তিনিওটা দলৰ বিধায়িনী দলৰ নেতা হিচাপে আজি নিৰ্বাচিত হোৱা আমাৰ সকলোৰে আদৰৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলোকে উদ্দেশ্যি বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এয়া আমি দেখুৱাইছোঁ বিধায়িনী দলৰ বৈঠকৰ দৃশ্য। হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু একেলগে কাম কৰি যোৱাৰ কথা উল্লেখ কৰে, সহযোগিতা আগবঢ়াই যোৱাৰ কথা উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে। আগবঢ়াম মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ভাষ্য, কিন্তু তাৰ পূৰ্বে আমি ল'ব লাগিব এটি বাণিজ্যিক বিৰতি। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, আজি আমাৰ মাজত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন বৈশ্য ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, সাধাৰণ সম্পাদক অৰুণ সিং ডাঙৰীয়া, অন্যতম সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া, আৰু আজি আমাৰ মাজত উপস্থিত থাকি আমাক সকলোকে আশীষ নিৰ্মালি দিয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সাংগঠনিক BL সন্তোষ ডাঙৰীয়া, উত্তৰ পূৰ্বৰ সাংগঠনিক সম্পাদক অজয় জামুৱাল ডাঙৰীয়া, আমাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, বিধায়কসকল, সাংসদসকল আৰু উপস্থিত সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ অসম গণ পৰিষদ আৰু UPPL দল উভয়কে তেওঁলোকৰ বিগত নিৰ্বাচনৰ ৰাজনৈতিক সফলতাৰ বাবে উষ্ণ অভিনন্দন জনাইছোঁ। তাৰ লগে লগে নিৰ্বাচনৰ সময়ত আমি যি ভাতৃত্ব আৰু বন্ধুত্বৰ বাতাবৰণেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ, সেই পৰম্পৰাকে আগুৱাই লৈ গৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা হিচাপে যি অকুণ্ঠ মৰম আৰু আশীৰ্বাদেৰে অসম গণ পৰিষদ আৰু UPPL দলে আমালৈ সমৰ্থন আগবঢ়ালে, তাৰ বাবে মই পুনৰ এবাৰ তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি সকলোৱে জানো যে স্বাধীনতাৰ পিছত এইখনেই প্ৰথম অকংগ্ৰেছী চৰকাৰ হ'ব যিখন চৰকাৰে দ্বিতীয়বাৰলৈ উপৰ্যুপৰি শাসনলৈ ঘূৰি আহিব পাৰিছে। অসমৰ ৰাজনৈতিক আকাশত আৰু আমাৰ বুৰঞ্জীত আমি এক নতুন অভিলেখ নিৰ্মাণ কৰিবলৈ সক্ষম হ'লোঁ। আমি সকলোৱে জানো 2014 চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বক ভাৰতৰ বিকাশৰ মূল খুঁটিৰ লগত সংলগ্ন কৰি সমাহিত কৰি এখন যি নতুন ভাৰতৰ সপোন দেখিছিল, সেই সপোন আজি বাস্তৱত আমি লাহে লাহে ৰূপায়ণ হোৱা স্বচক্ষুৰে দেখিবলৈ পাইছোঁ। ৰেলৰ কানেক্টিভিটিয়ে হওক, বিমানবন্দৰৰ কানেক্টিভিটিয়ে হওক, নেশ্যনেল হাইৱেৰ কানেক্টিভিটিয়ে হওক বা তথ্য প্ৰযুক্তিৰ মহা ক্ষেত্ৰসমূহতে হওক, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বক ভাৰতৰ বিকাশৰ মুখ্য মানচিত্ৰলৈ লৈ আহিবলৈ তেখেতে সক্ষম হৈছে। উপৰ্যুপৰি ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে যি আমি কেতিয়াও দেখা পোৱা নাছিলোঁ, উপৰ্যুপৰি অসম ভ্ৰমণ কৰি, উত্তৰ পূব ভ্ৰমণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ জনসাধাৰণৰ সৈতে এক অদ্ভুত একাত্মতা গঢ়ি তুলিবলৈ সক্ষম হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন প্ৰদানেই হওক, অসমীয়া গামোচাখন নিজৰ শৰীৰত ধাৰণ কৰি বিশ্বৰ মানচিত্ৰলৈ আমাৰ জাতিটোক আগুৱাই লৈ যোৱাই হওক, আমাৰ প্ৰতি তেখেতৰ অদ্ভুত মৰমে আমি আজিও আবেগিক হৈ পৰোঁ সেই মৰমৰ দৃশ্যসমূহ দেখা পালে। তেখেতে যেতিয়া ভেকচিন ল'ব যায় তেখেতৰ ডিঙিত অসমীয়া গামোচাখন কৰবাত আমাৰ মান আৰু অভিমান উফন্দি উঠে। আমাৰ জাতিটোৱে এক অদ্ভুত গৌৰৱ অনুভৱ কৰে। আজি এই সভাৰ ফালৰ পৰাই অসমৰ 3 কোটি জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। NDAৰ সকলো দলৰ হৈ আমাৰ নিৰ্বাচনত তেখেতে অসমলৈ চুকে কোণে আহি অকল বিজেপিৰ হৈ নহয়, গণ পৰিষদ আৰু UPPL তিনিওটা দলৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি প্ৰচাৰ অভিযান অংশগ্ৰহণ কৰিলে, সন্মুখৰ পৰা নেতৃত্ব দিলে, তাৰ বাবে মই মোদী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মোদী ডাঙৰীয়াই আমাক নেতৃত্ব দিছিলে। আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাক সংঘৰ্ষৰ বাবে বিকাশৰ পথেৰে আগুৱাই গৈ আমাক এক শক্তিলৈ পৰিৱৰ্তনৰ বাবে আমাক সাহস দিছিলে। আজিৰ এই মুহূৰ্তত NDAৰ প্ৰতিটো দলৰ হৈ BJP, AGP আৰু UPPLৰ হৈ মই আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বড়ো ভূমিয়ে হওক, কাৰ্বি ভূমিয়ে হওক, প্ৰতিটো অঞ্চললৈ শান্তি উভতি আহক। যোৱা 5টা বছৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই প্ৰতিটো উগ্ৰপন্থী গোটক আৰু বিশেষকৈ আমাৰ জনজাতীয় সমাজখনৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ বাবে সদায় কৃতজ্ঞতাৰ পাত্ৰ হৈ থাকিব। যিকোনো যুদ্ধত জয়লাভৰ বাবে নিখুঁত পৰিকল্পনাৰ প্ৰয়োজন। আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়াই যোৱা এটা বছৰ ধৰি আমাৰ লগত নিৰবিচ্ছিন্নভাৱে কাম কৰি আমাক আগুৱাই যোৱাৰ বাবে আৰু এই অদ্ভুত বিজয় আমাৰ হাতত প্ৰাপ্তি হওক তাৰ বাবে যি আমাক মাৰ্গদৰ্শন দিলে, তাৰ বাবে মই তেখেতক কৃতজ্ঞতা জনাইছোঁ। কেন্দ্ৰৰ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা, আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা আৰু ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ তিনিওটা দলৰে কাৰ্যকৰ্তাসকলৰ লগত যোৱা 3-4 মাহ ধৰি কাম কৰি তেখেতসকলে আমাৰ বৃহত্তৰ পৰিয়ালৰ একোগৰাকী সদস্যলৈ ৰূপান্তৰিত হ'ল। মই আজিৰ সভাতে NDAৰ গোটেইকেইটা দলৰ হৈ নৰেন সিং টোমাৰ ডাঙৰীয়া, বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, পৱন শৰ্মা ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ বহুত কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাৰ সতীৰ্থ বন্ধুসকল, আমাৰ এই অদ্ভুত বিজয়ৰ আঁৰত আছিল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, অসম গণ পৰিষদ দলৰ গৌৰৱী কৰ্মীসকল আৰু UPPL দলৰ নিষ্ঠাবান সদস্য আৰু সদস্যাসকল। এই তিনিওটা দলৰ কাৰ্যকৰ্তাসকলক মই বিধায়িনী দলৰ নেতা হিচাপে আজিৰ এই মুহূৰ্তত এই সদনৰ পৰাই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ আৰু আমি প্ৰতিশ্ৰুতি দিছোঁ যে আমি তিনিওটা দলৰ কাৰ্যকৰ্তাসকলে আমাৰ ওপৰত
সামগ্ৰিকভাৱে যি আস্থা পোষণ কৰিলে সেই আস্থাক আমি নিজৰ কৰ্ম যজ্ঞৰ মাজেৰে উভতাই দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। বন্ধুসকল, গোপীনাথ বৰদলৈৰ পৰা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰলৈ, বডোফা উপেন ব্ৰহ্মৰ পৰা অসম আন্দোলনত জীৱন হেৰুওৱা শ্বহীদসকলে আমাৰ এই পুণ্যভূমি অসমৰ বিকাশৰ সপোন দেখিছিল। যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি জাতিটোক বহু আগুৱাই দিবলৈ সক্ষম হৈছিলোঁ। তেখেতৰ নেতৃত্বত বড়ো চুক্তি সম্পাদিত হৈছিল। কাৰ্বি পাহাৰৰ সশস্ত্ৰ সংগ্ৰামীসকল আমাৰ মূল সুঁতিলৈ উভতি আহিছিল। প্ৰথম 5টা বছৰ আমি দেখা পাইছিলোঁ যি 5টা বছৰত শান্তি আৰু প্ৰগতিয়ে অসমলৈ যেন স্থায়ীভাৱে উভতি আহিছিল। আজি আমি মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মূল্যবোধৰ এক নতুন ৰাজনীতি দেখা পাইছিলোঁ। 5টা বছৰৰ চৰকাৰ, চন্দ্ৰত দাগ থাকে। সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনে এটাও দাগ নোহোৱাকৈ 5টা বছৰ গৌৰৱেৰে অতিক্ৰম কৰিছিলে। আজিৰ এই মুহূৰ্তত আমি সকলোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মূল্যবোধৰ ৰাজনীতি, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভয়ামক একাকাৰ কৰি আমাৰ জাতিটোক আগুৱাই লৈ যোৱাৰ তেখেতৰ যি নেতৃত্ব আৰু তেখেতৰ যি দূৰদৰ্শী চিন্তা, সেই চিন্তাক আমি সন্মান জনাইছোঁ আৰু তেখেতক আমি প্ৰতিশ্ৰুতি দিছোঁ যে তেখেতে দেখুৱাই দিয়া আদৰ্শৰে আমি আগবাঢ়িম আৰু অসমৰ এই NDA চৰকাৰখনে সোণোৱাল ডাঙৰীয়াৰ মূল্যবোধৰ ৰাজনীতিৰ সেই পৰীক্ষাৰ কষটি শিলত থিয় হৈ থাকিব। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া আমাৰ নেতা আছিল আৰু সোণোৱাল ডাঙৰীয়া অনাগত দিনতো আমাৰ নেতা হৈ থাকিব। তেখেতে আমাক মাৰ্গদৰ্শন কৰিব। মই পুনৰবাৰ তেখেতক কৃতজ্ঞতা জনাইছোঁ। 5টা বছৰ তেখেতে ব্যক্তিগতভাৱে মোৰ ওপৰত যি আস্থা পোষণ কৰিছিল, তেখেতৰ মন্ত্ৰীসভাত কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰি যি আস্থা পোষণ কৰিছিল, মোক কৰবাত নহয় কৰবাত শিকিবৰ বাবে, জাতিটোক সেৱা কৰিবৰ বাবে মোক তেখেতে যি প্ৰেৰণা দিছিল, মই ব্যক্তিগত জীৱনৰ হৈ আৰু মোৰ ব্যক্তিগত আৰু মোৰ পৰিয়ালৰ হৈ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক পুনৰ এবাৰ মই কৃতজ্ঞতা জনাইছোঁ। বন্ধুসকল, আজিৰ পৰাই অহাকালি দিনৰ 12 বজাত আমাৰ অসমৰ নতুন মন্ত্ৰীসভাখনে শপত গ্ৰহণ কৰিব। আমি যি প্ৰতিশ্ৰুতি দি নিৰ্বাচনত বিজয়ী হৈছিলোঁ, সেই প্ৰতিশ্ৰুতিবোৰ পালন কৰাৰ দায়িত্ব আমাৰ ওপৰত অহাকালিৰ পৰাই আমাৰ দায়িত্ব আৰম্ভ হ'ব। জাতিটোক আমি প্ৰাণ দিব লাগিব। জাতিটোক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ জাতি হিচাপে নিৰ্মাণ কৰিব লাগিব। আমি ভাৰতৰ বুকুত এক উজ্জ্বল ৰত্ন হিচাপে আমি উদ্ভাসিত হ'ব লাগিব। ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে আমাৰ পৰিচয় হ'ব লাগিব। মই আমাৰ বিধায়কসকলক অনুৰোধ কৰিম, সকলোৱে যেন অত্যন্ত সাধনা আৰু তপস্যা সন্মুখত ৰাখি অসমৰ জনসাধাৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দেখুওৱা পথেৰে সেৱাৰ সেই নিৰ্মল বন্তিগছি জ্বলাই ৰখাৰ বাবে যেন প্ৰচেষ্টা আৰম্ভ কৰিব। মই নিৰ্বাচনৰ সভাটো কৈছিলোঁ যে মানুহৰ ঘৰত নহয়, পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈ যোৱাৰ দৰে অন্তোদয় সমাজৰ শেষজন ব্যক্তিৰ হৃদয়ত আমি তেওঁলোকৰ আশ্ৰয় হিচাপে, তেওঁলোকৰ পিতৃ মাতৃ বন্ধু সন্তান হিচাপে তেখেতসকলৰ হৃদয়ত আমি স্থান পাব লাগিব। আমি সমাজৰ শেষজন ব্যক্তিৰ জীৱনলৈ হাঁহি আৰু আনন্দ আনিব লাগিব।
তাৰ বাবে প্ৰত্যেকজন মোৰ সতীৰ্থই একাত্মতাৰে আৰু সাধনা আৰু তপস্যাৰে কাম কৰিব, তাৰ বাবে মই অনুৰোধ কৰিছোঁ। অসম আমাৰ জন্মভূমি, ভাৰত আমাৰ সভ্যতা সংস্কৃতিৰ পুণ্যভূমি। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰবাদৰ মহান চিন্তাৰে আৰু অসমক সকলোতকৈ গৰিয়সী কৰাৰ মহান কল্পনাৰে আমি আগুৱাই যাম। জীৱন কালতো অসম আমাৰ তপস্যাৰ ভূমি আৰু মৃত্যুৰ পিছতো অসম আমাৰ স্বৰ্গভূমি। এইখন অসমৰ পবিত্ৰ অসমৰ মহান অসমৰ কল্পনাৰে আমি আকৌ এবাৰ নিজকে আত্মনিয়োগ কৰিম, তাৰ বাবে মই আটাইকে অনুৰোধ কৰিছোঁ। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱা। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়া। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত। ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ কোলাত। তোমাৰেই ধূলি বালি তোমাৰ আকাশ বায়ু, আই মোৰ সৰগৰ বাস। তুমি মোৰ মৰতৰ পুণ্য মুকুতিৰ ভূমি, তুমি মোৰ তীৰ্থৰ প্ৰবাস। দুখীয়াৰ ভগা পজা একোখনি তীৰ্থতা, একোখনি পুণ্যৰ আশ্ৰম। মৰিলে পুনৰ আহি দুখীয়া দেশত লওঁ যেন পুনৰ জনম। অসম আমাৰ আধ্যাত্মিকতাৰ পবিত্ৰ ভূমি, ভাৰত আমাৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ। অসম আৰু ভাৰত আমি বিশ্বগুৰুৰ কল্পনাই নহয়, মানৱ জীৱনলৈ সৰ্বশ্ৰেষ্ঠ বৰঙণি আগবঢ়াব পৰাকৈ অসম আৰু ভাৰত একাকাৰ হৈ আগবাঢ়ি যাওক, এখন সৰ্বশ্ৰেষ্ঠ দেশ আৰু সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। তাকেই নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰি ৩ কোটি অসমবাসী ৰাইজৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই আৰু মোদী ডাঙৰীয়ালৈ অন্তৰৰ বহুত বহুত কৃতজ্ঞতা জনাই সতীৰ্থ বিধায়কসকলৰ আশীষ আৰু সহযোগিতা বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়। আমাৰ উদ্দেশ্যি বক্তব্য ৰখাৰ কাৰণে আমাৰ তিনিওটা বিধায়িনী দলৰ নেতা আমাৰ সকলোৱে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু প্ৰায় আমি শেষ পৰ্যায়লৈ আহিছোঁ। এতিয়া শলাগৰ শৰাই আগবঢ়াবৰ কাৰণে আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ শ্ৰী পল্লৱ লোচন দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।